আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ শিমলুগুৰিৰ একশৰণ নামধৰ্ম সমাজৰ দ্বিতীয় বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠিত হয়। প্ৰথম দিনা পুৱা প্ৰাতঃ প্ৰসংগ, শৰাই অৰ্পণ আৰু স্থানীয় ভকত সমিতিৰ সভাপতি নৱকুমাৰ দাসে ধৰ্মধ্বজা উত্তোলনেৰে ভাগৱত স্থাপন কৰি অক্ষয় বন্তি প্ৰজ্বলন কৰে বুদ্ধেশ্বৰ দাসে। ইয়াৰ পিছত খোল প্ৰসংগ, নাম প্ৰসংগ হৈ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ শুভাৰম্ভ কৰে লক্ষী হাজৰিকা আৰু অনন্ত দাসে। বেদৰ আধাৰত ধৰ্মীয় পৰম্পৰা ৰক্ষা আৰু ৰাইজৰ শান্তিৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত আজি অলেখ ভক্তপান ৰাইজ অৰ্থাৎ বৈষ্ণৱীয়ে অংশগ্ৰহণ কৰি হৰিনামৰ ধ্বনিৰে উত্তাল কৰি এক ধৰ্মীয় পৰিৱেশ গঢ়ি তোলে সমগ্ৰ অঞ্চলটোতে। উক্ত অনুষ্ঠানটিৰ সভাপতি আৰু সম্পাদকৰ পৰা জানিব পৰা অনুসৰি উক্ত 2 দিনত অবিৰতভাৱে ভাগৱত পাঠ আৰু ব্যাখ্যা কাৰ্যসূচী চলি থাকি অহা কাইলৈ ধৰ্মধ্বজা অৱতৰণ হৈ অনুষ্ঠানটিৰ সফল সামৰণি পৰিব। উক্ত অনুষ্ঠানটিৰ সম্পৰ্কে দিহা পৰামৰ্শ দিয়ে অসমৰ প্ৰখ্যাত নামতী বাবুলী কলিতাই। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKD নিউজ। হয়, নমস্কাৰ। আমাৰ এই কমিটি এখন নামঘৰ বালি আৰু শিলৰ মাজত মানে দ্বিতীয় কিন্তু ইটোৰ লগত সিটো কেতিয়াও জড়িত নহয়। চালি দিয়াৰ লগে লগে চব বেলেগ বেলেগ হৈ আহিব। কিন্তু যেতিয়া তাত চিমেণ্টটো ঢালি দিব তেতিয়াও বেলেগ হ'ব। যেতিয়া পানী ঢালি দিব তেতিয়া কিন্তু ইটোৰ লগত সিটো একেবাৰে অৱস্থা। আমি আয়োজন কৰিছোঁ বা বালি আৰু শিল ৰুচি এই শক্তিৰ লগতে ভগৱন্তে নিজৰ জল তত্ত্বৰ জৰিয়তে একত্ৰিত কৰি তেখেতেও আমাৰ লগত জড়িত আছে, তেখেতেও কষ্ট কৰিছে আৰু তেখেতে আমি যিখিনি কাম নাজানো তেখেতে দিহা পৰামৰ্শত আমি সেইখিনি কৰিছোঁ। গতিকে আমাৰ গোটেই ৰাইজৰ সহযোগত আৰু আমাৰ ৰাইজৰ সহযোগত গোটেইখিনি কাম আমাৰ সকলোকে হ'বলগীয়া ইমানেই।